গুৱাহাটীত গছ কটা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দেৱব্ৰত শইকীয়াই প্ৰধানমন্ত্ৰীয়ে বিদেশত গৈ সেউজ পৰিৱেশ ৰক্ষাৰ কথা কয় সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ গছ কটাৰ নিৰ্দেশ দিব পাৰে উন্নয়নৰ নামত চৰকাৰে পৰিৱেশ ধ্বংস কৰিছে এই ক্ষেত্ৰত পূৰ্বৰ PCCF তথা বৰ্তমানৰ বিশেষ সচিব MK যাদৱ জগৰীয়া মুখ্যমন্ত্ৰীও পুনতে জগৰীয়া গছ কটাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বন ধ্বংস নকৰিবলৈ MK যাদৱক বাৰম্বাৰ সকিয়নি দিছিল তাৰ পিছতো ঠিকা কমিছনৰ আশাত এইবোৰ কৰা হৈছে ইয়াৰ প্ৰতিবাদ হোৱা উচিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশন হৈছিল ৭৫ চনমানত তেতিয়া কিছু সম্প্ৰসাৰণ কৰিব সময়ত গছ কটা দেখিছিল তাৰ পিছত আমাৰ ৰাজ্য আমাৰ ৰাষ্ট্ৰ সকলোৱে বিভিন্ন ধৰণৰ গ্ৰীণ আৰ্থৰ কথা কৈ থকা শুনো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেলেগ বেলেগ ৰাষ্ট্ৰৰ শীৰ্ষ সন্মিলনত গৈ যে ভাৰতবৰ্ষই মানে ট্ৰি প্লেণ্টেশ্যন কৰিব পৰিৱেশ ৰক্ষা কৰিব এইবিলাক কথা কৈ থকাৰ পিছত বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ গুৱাহাটী GS ৰোডৰ সেই পুৰণা গছবিলাক কাটিবলৈ অনুমতি দিছে এই কথা মই নাজানো প্ৰকৃততে উন্নয়নৰ নামত তেখেতসকলে পৰিৱেশ ধ্বংস কৰি আছে আৰু ইয়াৰ কাৰণে আমাৰ পূৰ্বৰ যিজন PCCF বৰ্তমানে তেখেতক এক্সটেনশ্যন দি পেলাই স্পেচিয়েল ছেক্ৰেটাৰী ইন দি ৰেংক অফ চিফ ছেক্ৰেটাৰী দি থৈছে MK যাদৱ ডাঙৰীয়া তেখেতৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া পোনপটীয়াকৈ দায়ী বুলি ক'ব বিচাৰোঁ কাৰণ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে বাৰম্বাৰ তেখেতসকলক যোৱা সময়ছোৱাত সকিয়নি দিছিলে বন ধ্বংস নকৰিবলৈ বন ধ্বংস কৰাৰ স্পষ্ট উদাহৰণ NGTত সোণাই ৰূপাই বনাঞ্চল ধ্বংস হাইলাকান্দিত কামাণ্ডো বেটেলিয়ানৰ কাৰণে বনাঞ্চলৰ মাজত কেম্প বনোৱা ৰিজাৰ্ভ ফৰেষ্টৰ তেনেকৈ শিৱসাগৰ জিলাৰ গেলেকী ৰিজাৰ্ভ ফৰেষ্টত কামাণ্ডো বেটেলিয়ানৰ কাৰণে বন ধ্বংস কৰি কামাণ্ডো হেডকোৱাৰ্টাৰ বনোৱা এইবিলাক আৰু শেহতীয়াকৈ কাজিৰঙাৰ মানে যিটো আমাৰ অভয়াৰণ্যৰ কাষত যি 5-star হোটেলৰ কাৰণে তাৰ কাৰণে তেওঁলোকক চৌকজু কৰিছে তাৰ পিছতো কিয় এনেকুৱা কাম কৰি আছে মই নাজানো একমাত্ৰ বোধ কৰোঁ কমিছনৰ আশাত ঠিকাৰ আশাত এইবিলাক কাৰণে এনেকৈ প্ৰকৃতি ধ্বংস কৰিছে যিটো আমি প্ৰতিবাদ নিশ্চিতভাৱে কৰিছোঁ আৰু আজি আপোনালোকে এই কথাখিনি আগবঢ়াই অনাৰ কাৰণে